হেপাহৰ ভোগালীলৈ অন্তহীন ব্যস্ততা ৰাজ্যবাসীৰ এফালে ভেলাঘৰ সজাৰ অঘোষিত প্ৰতিযোগিতা আনফালে ঢেকীৰ চাবত মুখৰ চহা অসমীয়াৰ পদূলি উৰুকাৰ নিশা লগে ভাগে এসাজ খাই মেজিৰ উমেৰে উমাল হ'বলৈ সাজু হৈছে অসমীয়া বিহুৰ এই দিনটোতে পৰিয়াল পৰিজনৰ সৈতে লগে ভাগে এসাজ খাবলৈ উদ্তাউল হৈছে সকলো আৰু ইতিমধ্যে ঘৰৰ পৰা কৰ্মসূত্ৰে বাহিৰত থকা লোকসকলৰ গৃহাভিমুখী যাত্ৰা আৰম্ভ হৈছে আপুনি গুৱাহাটী মহানগৰীৰ কথাই যদি কয় বিভিন্ন কৰ্মসূত্ৰে গুৱাহাটীত বসবাস কৰা ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ অসমীয়া ৰাইজ ইতিমধ্যে ঘৰলৈ যাবলৈ আৰম্ভ কৰিছে বাছসমূহত এতিয়া বীৰ দি বাট নোপোৱা এটা অৱস্থা অসংখ্য ৰাইজে নিজৰ ঘৰখনত গৈ বিহুৰ আনন্দ উল্লাস কৰিবৰ বাবে ভোগালীৰ এই পবিত্ৰ সময়ছোৱাত মেজিৰ উত্তাপ ল'বৰ বাবে পৰিয়ালৰ কাষত গৈ উপস্থিত হ'বৰ বাবে সকলোৱে এতিয়া ঘৰৰ গৃহাভিমুখী যাত্ৰা আৰম্ভ কৰিছে একেদৰে গাঁৱে গাঁৱে ভেলাঘৰ মেজি সজা হৈছে তাৰ সমান্তৰালকৈ মহানগৰীতো এতিয়া বিভিন্ন সৰু বৰ আকাৰৰ মেজি বজাৰত উপলব্ধ হৈছে সেই মেজি ক্ৰয় কৰি আপুনি মেজিৰ উত্তাপ ল'ব পাৰে বা এই ভোগালীৰ উত্তাপ ল'ব পাৰে আৰু এয়া আমি আপোনালোকক দেখুৱাইছোঁ প্ৰতিটো স্থানত প্ৰতিখন গাঁৱত প্ৰতিটো চুবুৰীত প্ৰতিটো অঞ্চলত এইদৰে ৰাইজে বিভিন্ন নতুন নতুন চিন্তাৰ প্ৰয়োগেৰে এইদৰে ভেলাঘৰ সাজি উলিয়াইছে মেজি সাজি উলিয়াইছে আপোনালোকক আমি দৃশ্যাংশসমূহ বিগত দিনসমূহত দেখুৱাই গৈছোঁ আমি প্ৰথমে আপোনালোকক পাঠশালাৰ পৰিৱেশ দেখুৱাম পাঠশালাৰ পৰা সেই পৰিৱেশ দেখুৱাব আমাৰ সাংবাদিক মৃন্ময় পাঠকে পদূলিয়ে পদূলিয়ে আচলতে ভোগালী গাদৰাৰ ব্যাপক প্ৰস্তুতি দেখিবলৈ পোৱা গৈছে আৰু এই মুহূৰ্তত মই উপস্থিত আছোঁ বজালী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা মিছনৰ পৰা আয়োজিত এই ভোগালী মেলাত আৰু এনেদৰে মহিলাসকলে ওলাই আহিছে আৰু এনেদৰে পিঠা পনাৰ লগতে সকলোৱে আচলতে উভৈনদী হৈ পৰিছে এই জীৱিকা মিছনত আৰু সকলোকে আচলতে এওঁলোকে আচলতে আদৰে মাতিছে বিভিন্ন পিঠা পনা আচলতে ইয়াত বনোৱা দেখিবলৈ পোৱা গৈছে মোৰ সতীৰ্থ হেমন্তই দেখুৱাই আছে এনেদৰে আচলতে পিঠা বনোৱা দেখিবলৈ গৈছে এগৰাকী বাইদেউৰ ওচৰলৈ আহিছোঁ বাইদেউ কি পিঠা বনাইছে এই চেকনি পিঠা কেনেধৰণৰ ৰাইজৰ সঁহাৰি বা ভোগালী বুলি ক'লে যেন আপোনালোকৰ গাত তৎ নাইকিয়া হয় অসমীয়াৰ গাত কি ক'ব এই ক্ষেত্ৰত তাৰে কাৰণে আমাক মাতি আনি বহুত এই মঞ্চখন দিয়াৰ বাবে বহুত আনন্দিত আৰু ইয়াৰ পৰা যাতে আমি লাভৱান হ'ব পাৰোঁ তাৰে আশা ৰাখিছোঁ কি কি পিঠা ইয়াত দিয়া হৈছে পিঠা আৰু চুঙা পিঠাও বনোৱা যায় চুঙা পিঠাটো আহি পোৱা নাই আনি আছে আৰু অমলেট আছে ৰুটি ঘুগুনি আছে নিশ্চয়কৈ বিভিন্ন এতিয়া পিঠা বনাই সম্ভাৰ ঘটা দেখিবলৈ পোৱা গৈছে ইয়াতে মোৰ লগত অসম ৰাজ্যিক জীৱিকা মিছনৰ বিষয়ববীয়া আছে কি ক'ব এনেধৰণে আচলতে পাঠশালাবাসীকো যি আচলতে লগে লগে আচলতে পিঠা বনাৰ ব্যৱস্থা কৰা হৈছে কি ক'ব হয় আমি অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযান বজালী জিলাৰ উদ্যোগত আমি 4 দিনীয়াকৈ অসমীয়া ভোগালী মেলা আয়োজন কৰিছোঁ আৰু ভোগালী মেলাৰ আমাৰ উদ্দেশ্য হৈছে আমাৰ যি গাঁৱৰ আত্মসহায়ক গোটসকল আছে আমি তেওঁলোকক প্ৰমোট কৰিছোঁ প্ৰমোট কৰি তেওঁলোকে বিভিন্ন ধৰণৰ লাইভলিহুড তেওঁলোকে লৈছে তেওঁলোকক লাইভলিহুডখিনি তেওঁলোকে যে লৈছে সেইখিনিক আমি এখন মাৰ্কেট দিয়াৰ চেষ্টা কৰিছোঁ এখন তেওঁলোকে যাতে নিজৰ বস্তুখিনি তেওঁলোকে এখন বজাৰত ওলাই দিব পাৰে তেওঁলোকে কি বনাইছে এইটো যাতে তেওঁলোকে ইয়াত প্ৰদৰ্শন কৰিব পাৰে তাই সেইটোৱে আমাৰ মেইন উদ্দেশ্য আৰু লগতে ভোগালীৰ প্ৰতি উদ্দেশ্য ৰাখি আমাৰ মেলাখন আমি এদিন এক্সটেণ্ডো কৰিছোঁ আমাৰ প্ৰথম 10 তাৰিখলৈকে আছিলে কিন্তু এতিয়া আমাৰ এই মেলাখন আমি 11 তাৰিখলৈকে এক্সটেণ্ড কৰিছোঁ গতিকে গাঁৱৰ মহিলাসকলে আচলতে বিভিন্ন আচলতে পিঠা বনাই ইয়াত প্ৰস্তুত কৰা দেখিবলৈ পোৱা গৈছে আৰু সকলো আচলতে উভৈনদী হৈ পৰিবলৈ গৈছে টেকেলি পিঠাকে ধৰি চুঙা পিঠাকে সকলো আচলতে ইয়াত উভৈনদী হৈ পৰিছে বিভিন্ন ধৰণৰ লাড়ু আহিছে বিভিন্ন আচলতে ৰাইজৰ কাৰণে ইয়াত মেলি দিয়া হৈছে আৰু সকলোকে অহাৰ আহ্বান জনাইছে বাইদেউ কি পিঠা ইয়াত আছে কি লাড়ু পোৱা যায় এয়া তিলৰ পিঠা হয় লাড়ু হয় এইটো তিলৰ লাড়ু ইয়াত নাৰিকলৰ আছে তিলৰ আছে পিঠা নাৰিকলৰ লাড়ু আছে সান্দহগুড়া আছে এইবিলাক অসম ৰাজ্যিক জীৱিকা মিছনৰ এই পদক্ষেপ আপোনালোকক গাঁৱৰ পৰা ইয়ালৈ ওলাই আনিছে এনেধৰণৰ বস্তু বিক্ৰাৰ এটা সুবিধা দিছে কি ক'ব তেখেতসকলক বহুত ভাল বুলি ক'ম আৰু বহুত ভাল লাগছে এইবিলাক এইবাৰে প্ৰথম তাৰমানে আমিও সেইখিনি সময়ত ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে এনেদৰে বজালীৰ যি পাঠশালাৰ উচ্চতৰ মাধ্যমিক বিদ্যালয় আছে উচ্চতৰ মাধ্যমিক এনেদৰে বিভিন্ন আচলতে খাদ্য সম্ভাৰেৰে ভৰি পৰিছে কিয়নো ভোগালী মানে ভোগৰ উৎসৱ আৰু এনেদৰে বিভিন্ন শাককে ধৰি বিভিন্ন আচাৰ এনেধৰণে গামোচা বিভিন্ন ধৰণৰ আচলতে ওলাই পৰিছে আৰু বিহুটোক আদৰিবলৈ সকলোৱে এনেদৰে প্ৰস্তুত হোৱা দেখিবলৈ পোৱা গৈছে আৰু এনেদৰে লাড়ু বিক্ৰীৰ কাৰণে বাইদেউ তিলৰ লাড়ু বাইদেউ কেনেকুৱা দাম তিলৰ লাড়ু 50 টকা নাৰিকলৰ লাড়ু 50 টকা আছে পাঠশালাৰ ভোগালী মেলাৰ পৰিৱেশ আপোনালোকক মৃন্ময়ৰ জৰিয়তে আমি দেখুৱাইছোঁ এইদৰে এতিয়া ভোগালী মেলাসমূহতো ক্ৰমান্বয়ে ৰাইজৰ ভিৰ পৰিলক্ষিত হৈছে যিমানে সময় ওচৰ চাপিছে ভোগালীৰ উৰুকাৰ দিন ওচৰ চাপিছে ভোগালী মেলাসমূহতো ৰাইজৰ ভিৰ বাঢ়িছে কাৰণ আজিকালি কৰ্মব্যস্ততাৰ বাবে ৰাইজে ঘৰত পিঠা খুন্দি পিঠাগুড়িৰে সেই পিঠা সাজি
বিহু পাতিব নোৱাৰে বা বহুতৰ সেই সুবিধা বা ব্যৱস্থাও নাথাকে গতিকে এই সময়ছোৱাত ৰাইজে এই ভোগালী মেলাসমূহৰ পৰা বিভিন্ন সুস্বাদু পিঠা পনা চিৰা জলপান কিনিবলৈ যায় গতিকে ভোগালী মেলাসমূহতো এতিয়া ৰাইজৰ ক্ৰমান্বয়ে ভিৰ বাঢ়িবলৈ আৰম্ভ কৰিছে আমি পাঠশালাৰ পৰিৱেশ আপোনালোকক দেখুৱালোঁ